আগতে মায়ে কৈছিলে মুখখন চালু হলেই নহব হাতে কামেও চালু হব লাগিব তেতিয়াহে এখন ঘৰ ধৰি ৰাখিব পাৰি আৰু চাওক মই এতিয়া বনাই আছো তিল পিঠা এয়া দেখিছে নহয় আৰু এফালে এয়া কৰি লৈছো তেল পিঠাৰ কাৰণে দেই এয়া হল তেল পিঠা আৰু এটোত আছে বৰা চাউলৰ পিঠাগুৰি আৰু এটো এয়া মই বনাই আছো নমস্কাৰ সকলোকে স্বাগতম জনাইছো অন্য এটি নতুন ভিডিঅলে আৰু কেগৰাকী মানে মোক প্ৰশ্ন কৰিছিলে তেওঁলোকৰ উত্তৰটো দিম আৰু লগে লগে মই পিঠাও বনাই থাকো যেহেতু একদম সময় নাই গতিকে পিঠাও বনাই থাকিম আৰু এফালে কথাখিনিও কৈ থাকিম দেই কাম কৰি আছো যেহেতু ভিডিঅটো অলপ খেলিমেলিও হ'ব পাৰে আৰু মানে একে লেঠাৰিয়ে ৰৈ পেলাই কথা পাতি থাকিবলৈ এতিয়া বিহু সময়ত সময় নাই গতিকে কৈ থাকো আৰু এতিয়া কওঁ এগৰাকী বান্ধৱীয়ে মোক কৈছিলে মোৰ ঘৰৰ পৰিচয়টো সুধিছিলে মোৰ মা দেউতাৰ কথা সুধিছিলে দেই আৰু মই কওঁ শুনক আগতে মই মোৰ ভিডিঅ' যদি তেখেতে চোৱা নাই নিশ্চয় গম পাব মই ভিডিঅ' দিছো আৰু তেওঁ মোৰ ভাল অৱশ্যে ছাবস্ক্ৰাইবাৰ ভাল কমেন্ট কৰে আৰু তেওঁ মোক কৈছিলে কি ঘৰৰ মানুহখিনিক মানে দেখাবৰ কাৰণে আৰু ঘৰৰ মানুহখিনিক দেখাবলৈ হলে মোৰ বাদে ঘৰৰ মানুহখিনি গুটেইখিনি আমাৰ লাজকৰিয়া মানুহৰ আগত নুলাই আৰু মই যেতিয়া ভিডিঅ' কৰো তেতিয়া মানুহজন গুছিয়ে যায় মানে ৰাতিপুৱা আৰু বাহিৰতে মই আৰম্ভও নকৰো যেহেতু তেওঁ 7:30টাতে গুছি যায় আৰু গুছি গলেতো আৰু পিছত আকৌ ক'ত পাম আৰু ৰাতি আহে 9টা বজাত আৰু 9টা বজালে মোৰ কি হয় জানে ফোন মানে ভিডিঅ' চিডিঅ' মানে বনাই কৰি আজৰি মই মানে একে সময় মূৰলে ৰখি নাথাকো সেইটো এটা কথা আৰু কৈছিলে কি আপোনাৰ মাক দেউতাকৰ প্ৰকৃত পৰিচয় মোৰ মা দেউতাৰ প্ৰকৃত পৰিচয় মোৰ ঘৰ হ'ল নগাঁও আছিলে মোৰ ঘৰ নগাঁৱত আৰু নগাঁৱৰ পৰা মই ইয়াত গুছি আহিলো গুৱাহাটী আৰু এখিনিতে কওঁ মোৰ মা দেউতাৰ কথা মোৰ ভাইটি দুটা আছিলে আৰু তাৰে এজন মৰিলে আৰু মই এটা ভিডিঅ'ত কৈছিলো বিশালৰ মাকৰ 2 কপি বুলি মই এটা ভিডিঅ' বনাইছিলো এটা ভাগি গৈছে বতাহ মাৰি আছে সেইকাৰণে মই বাহিৰৰ পৰা গুছি আহিলো মানে তাৰছতে 2 কপি বুলি কৈছিলো শুনক আৰু ঘৰৰ মানুহখিনি মোৰ লগত নিমিলে কিয় জানে নে আপোনালোকে গম পাইছে চাগে অতি কম দিনৰ ভিতৰতে মোৰ ওচৰত ফাকি ফুকা সেইবিলাক নাই আৰু মোৰ দেউতাৰো ফাকি নাই অৱশ্যে দেউতাৰ চাগে ব্লাডটো মোৰ গাত আছে সেইটো কাৰণে দেউতাৰ গুণটো অলপ মোৰ গাত আছে কিন্তু আমাৰ মা বহুত ফাকিবাজ আৰু ফাকিবাজৰ কাৰণে ল'ৰা ছোৱালী ধ্বংস হিমানেই কলো আৰু থুৰতে আৰু যেতিয়া বিপদত পৰে তেতিয়া মুখ লাগে আৰু যেতিয়া বিপদত নপৰে তেতিয়া মানে মুখ নালাগে আৰু কি জানে মানে বহুত কিছু কথা লুকুৱাই থৈ দিয়ে কিন্তু লুকুৱাই থলেও মোৰটো গাঁৱৰ মানুহ আছে ন মোৰ বান্ধৱী আছে মোৰ গাঁৱৰ মানুহ আছে আৰু এটা কথা কিন্তু মোৰ বেছি হেৰি নাই বেছি মানে বন্ধুবৰ্গ নাই কিন্তু মোৰ আমাৰ তুলনি বিয়া হোৱা সখী থাকে ন তেনেকুৱা মোৰ সখী আছে আৰু মই সখী মুখৰ পৰাই গুটেইখিনি কথা গম পাওঁ বহুত মানে কিবা কিবি আৰু প্ৰকৃত পৰিচয়টো দিবলৈ গলে মানে অলপ মোৰ লাজ লগা কিয় লাজ লগা জানেনে ভাইটি দুটাই মানে আমাৰ বহুতখিনি নকৰা কিছুমান কাণ্ড কৰি থৈছে মই কৈছো মোৰ আগৰ ভিডিঅ'টো চালে গম পাব আপোনালোকে আৰু সেইবিলাক কথা মা দেউতাই আচলতে লুকুৱাবলৈ নিবিচাৰে মায়ে কিন্তু কথাটো লুকুৱাই থয় আৰু সেইবিলাক কথা মই জানো বুলি মানে গম পাওঁ বুলি মোৰ পৰা মানে ফালৰি কাটি থাকে কিন্তু কি হয় জানে পিছত ধৰা খায় আৰু মইতো মানে কথা ক'বলৈ মই ভয় নকৰো মাক নালাগে বাপেক হওক কোনো কথা হেৰি নাই মই কথা ক'বলৈ ভয় নকৰো সেই তেনেকুৱা কিছুমান কথা তেনেকুৱা কৰিয়ে এটা ভাইটি আমাৰ মৰি থাকিলে আৰু এটা আছে এইফালে লখিমপুৰৰ ফালে আছে বহুত আৰু দিয়ক মানে কি কম দুইটাকে আনি পেলাই মই ইয়াত আমাৰ গুৱাহাটীত আনি কামত সোমোৱাই দিছিলো কিন্তু এক ঠাইতো থাকিব নোৱাৰে গম পাইছে যোন ঠাইতে কামত লগাও সেইটো ঠাইতে চুৰ আৰু মোৰ এইটো কাট নাযাব জানো কওকচোন এই গতিকে তেনেকুৱা হেৰি হৈছিলে সেইটো কাৰণে আমাৰ ইয়াৰ পৰা খেদি দিলো কিমান আৰু আমাৰ মুখলে চাই পেলাই ধৰক মালিক বিলাকেও ৰাখিব কামত নহয় জানো গতিকে পিছত আৰু দিগদাৰহে হ'ব সেইটো কাৰণে আমাৰ ইয়াৰ পৰা গুছি গল মানে কি জানে সঁচা কথা ক'বলৈ গলে আমাৰ ঘৰত মদ ভাং খোৱা মানুহ সম্ভালিব নোৱাৰে আৰু আমাৰ সব কামে আমাৰ ডিসিপ্লিন হয় গতিকে কত আমাৰ লগত পাৰিব আৰু তেনেকুৱা চুৰ চাপাৰচি তেনেকুৱা কিবা কিবি মানে বহুত অগ্ৰম বগ্ৰম আমি যেটো নাজানো হিহতে মানে হেতু জানে আমি নাজানো যে কোন জায়গাত গুৱাহাটীৰ ভাং গেছে হিহত দুদিন আহি পেলাই মানে
ক'ত ভাং বেছে সেইটোও জানে গতিকে সেইবিলাক তেনেকৈ জহন নামে গ'ল আৰু সেইবিলাক কথা যদি মই মানে মা আগত কওঁ বা কৈছিলোঁ যে এনেকুৱা এনেকুৱা চা তেহেঁতক কামত আনি পেলাই সোমোৱাই দিলোঁ কিন্তু তেহেঁতে এনেকুৱা কৰে কিন্তু মায়ে মানে কেনেকুৱা জানেনে মইহে বদমাছ মইহে মিছা কথা কওঁ মানে গম পাইছে নাই মইহে মিছা কথা কওঁ মানে পুতেককেইটা ভাল আৰু গতিকে মই বেয়াজনী আঁতৰিয়ে থাকোঁ ন বিপদত যেতিয়া হেৰি হয় এই মাজতে কঁকাল ভাগি মানে হেৰি হৈছিলে প্ৰেছাৰ ষ্ট্ৰক হৈ পেলাই পৰি আছিলে 5 দিন পৰি থাকিলে মই গম নাপাওঁ তাৰপিছত নিজে উপায় নাপাই ফোন কৰিছে আৰু উপায় নাপাই যেতিয়া ফোন কৰিছে মই গৈ পেলাই ইয়াৰ পৰা লৈ আহিলোঁগৈ অকলে দাঙি চুচুৰাই মেলি তাৰপিছতে সেই GMCত ৰাখি কৰি যেনিবা সেইখন তল ওপৰ কৰি হেৰি কৰি পঠালোঁ আধা ভাল হ'ল তাৰপিছত সেই সৰুটো পুত্ৰক মানে তেজপুত্ৰ কৰিছিলে সেই সৰু পুতেকে আনি নি পেলাই মানে থিয় ডঙা দিয়াব পাৰিলে এতিয়া চাগে আছে ভালে মই ইমান হেৰি নকৰোঁ মানে ইমান মানে মই কথা বতৰা নাপাতো মাজতে ফোন চোন কৰিছিলে কিন্তু ইয়াতো বহুত কাহিনী আছে মই কম বাৰু সকলোখিনি কম নোপোৱাকৈ মই নাথাকোঁ কাৰণ এটা কথা মই থুৰতে কৈ থওঁ শুনক মই মানুহজনী যেনেকুৱা মই তেনেকুৱাই মোৰ মানুহজনে যদি মোক নিমখ ভাত খুৱাইছে মই তাতেই সুখী দেই মই মোৰ মা দেউতাৰ টকা পইচা আশা নকৰোঁ মোৰ মা দেউতাৰ পইচা পাতি পেঞ্চন পাই থাকে 23-24,000 টকা পেঞ্চন পায় কিন্তু কি কৰে কি মেলে সেই ভগৱান জানে আৰু বহুত কথা আৰু ইমানখিনি মই খুলি ক'বও নোৱাৰোঁ আৰু বিশেষতে কিছুমান ব্যক্তিগত কথা তেনেকৈ ক'বলৈ ভালো নালাগে মানে কিবা ধৰণৰ আৰু এতিয়া আপোনালোকে সুধিছে কাৰণে মই কথাটো কৈছোঁ দেই কথাটো সেই সিমানেই তেনেকুৱা কথা কিন্তু কি ক'ব মানে একদম কিছুমান মানে বহুত লাজ লগা কাহিনী হৈ থাকে গতিকে গাঁৱৰ মানুহে জানে দেই গাঁৱৰ মানুহে সেইবিলাক চব কথা জানে আৰু কোনো গাঁৱৰ মানুহ নাযায় এটা কথা মনত ৰাখিব যি ঘৰ মানুহলৈ ওচৰ চুবুৰীয়া মানুহ গৈ থাকে নিজৰ এটা দুটা অহাটো বেলেগ কথা নিজৰ ওচৰ চুবুৰীয়া মানুহ গৈ থাকে সেইখন ঘৰত সদায় ভগৱানে বাস লয় আৰু যদি বোলে নিৰ্দিষ্ট এটা মানুহে আহি থাকে বোলে এজন মানুহে আহি ভাং খাবলৈ আহি থাকে চাহ খাবলৈ থাকে সেইটো লক্ষী অহা বুলি নকয় এনেই দেখাই পেলাই অতিৰঞ্জিত কৰিব পাৰে কিন্তু মোৰ মা ঘৰখন তেনেকুৱা কোনো মানুহ অহা যোৱা নকৰে কাৰণ যোন মানুহ যায় মানে সেই মানে বিচুতি খায় সেই তেনেকুৱা টাইপৰ কথা সেইটোৱে আৰু মই সেইটো কাৰণে মানে মোৰ মা দেউতাৰ পৰিচয়টো মই তেনেকৈয়ে দিলোঁ দেই এতিয়া কিছুমানে ক'ব আপোনাৰ নিজৰ জন্ম দিয়া মাক দেউতাক তেনেকৈ কয়নে কিন্তু একদম সেইটো মানে হেৰি হ'ব সঁচা কথাটো মই কৈছোঁ মিছা কথা কোৱা নাই আৰু মই মোৰ ঘৰৰ লগত কিমান মই মিলিব নোৱাৰোঁ কাৰণ ফাঁকি নাম্বাৰ 1 আৰু মা পাল্লাত পৰি দেউতাও তেনেকুৱা ফাঁকি কথা ক'বলৈ ল'লে কিন্তু এটা কথা কি জানে দেউতাই আমাৰ আৰু আৰ্মিত চাকৰি কৰা মানুহ ন মদ চদ খালে চব কথা উজাৰি কৈ দিয়ে মোক মা এনেকুৱা নহয় তোক ক'বলৈ মানা কৰে মাৰ এনেকুৱা নহয় তেনেকুৱা নহয় আৰু দুইটা যেতিয়া আমাৰ ঘৰত ইয়াত আহিলে দুপাল পিতা কাজিয়া লাগে একদম আৰু এতিয়া মানে দেউতাই কয় আৰু হেৰি এনেই ঘৰত আকৌ মোক মাৰিবলৈ অহা নহয় এনেকৈ কয় দেই মাৰিবলৈ অহা নহয় এতিয়া জীয়েৰৰ আগত কচোন মুখ মেল কিন্তু মোৰ আগত তোৰ শব্দও মায়ে ক'ব নোৱাৰে কিয় নোৱাৰে ফাঁকি কথাবিলাক যে মানে চব কথা দেউতাই কৈ দিয়ে যে সেই লাজ পাই যায় দেউতাৰো খং উঠি যায় ময়ো বেনটো ৱাছ কৰি দিওঁ কিবা কথা কিছুমান হেৰি কৰি পেলাই মোৰো খং উঠি থাকে তেহেঁতৰ কিছুমান কাণ্ড কাৰখানা দেখিলে সেইটো কাৰণে মই তেহেঁতৰ পৰা আঁতৰত থাকোঁ কথাটো সেইটোৱে আঁতৰত থাকোঁ আৰু বিশেষতে কি সঁচা কথা ক'বলৈ গ'লে মোৰ মাৰ পৰা মই ইমান মৰম নাপালোঁ দেউতাৰ পৰা পাইছোঁ আৰু এটা কথা মই যেতিয়া জন্ম হৈছোঁ মোৰ জন্ম হোৱা 1 মাহৰ পিছতে মোৰ দেউতাৰ চাকৰি হৈছে সেইকাৰণে দেউতাই মোক বহুত মৰম কৰে দেই মিছা কথাটো নকওঁ মদ খাব পাৰে দেউতাই মোক বহুত মৰম কৰে মই এখন ফটো লগাই দিম দেউতাৰ হৈ পেলাই মানে ভাইটিৰ 1 বছৰ হৈ গ'ল মৰা তেতিয়া মই গৈছিলোঁ আৰু মাজতে গৈছিলোঁ বাৰু সেই এক্সিডেণ্টৰ হেৰিত যেতিয়া পেৰালাইচিছ হৈছিলে তেতিয়াতো দেউতা ইয়াতে আছিলে বাৰু গুৱাহাটীতে আছিলে আৰু আমাৰ ঘৰলৈ মই লৈ আহিছিলোঁ মাক তেনেকৈ ঠিক কৰিলোঁ আৰু সৰুতে মোক মানে মোৰ যেতিয়া 2.5 বছৰ তেতিয়া মোক মামাহঁতে লৈ গুচি গৈছিলে তেহেঁতৰ তাৰ পৰা আৰু মোৰ মানে সেইটো কাৰণে মামাহঁতৰ হেৰিটোহে পৰিৱেশটোহে মোৰ তাত আছে আৰু সিহঁতৰ পৰিৱেশটো নাই মানে ফাঁকিবাজৰ লগত নাই আৰু মোৰ মামাৰ পৰিয়ালটো হ'ব পাৰে অলপ মানে মধ্যবিত্ত কিন্তু হ'লেও ব্যৱহাৰ পাতিৰ পৰা আদি কৰি একেবাৰে মানে কি ক'ম শিক্ষা হেৰিলৈকে আৰু গোটেইখিনি বহুত ভদ্ৰ
মানুহৰ যে অকল টকা পইচা থাকিলেই যে মানে মানুহবিলাক ভাল হ'ব পাৰে সেইটো নহয় ন। টকা পইচা নোহোৱা মানুহ ভাল হ'ব পাৰে বা ভদ্ৰ হ'ব পাৰে বা সমাজ এখনে মানি চলিব পাৰে মানে এই মোৰ মামাহঁতো তেনেকুৱা। গতিকে মামাহঁতৰ তাতে মই থাকি ডাঙৰ দীঘল হোৱা। মোৰ মাতকৈ মোৰ মামী বেছি আপোন, মানে মামীকহে মোৰ মা নিচিনা লাগে। কিন্তু মোৰ মামী মৰি গ'ল যেতিয়া মোৰ 2টা ল'ৰা জন্ম হৈছে, তাৰ পিছতহে মোৰ মামী মৰিছে। গতিকে পৰিচয়টো সেইটোৱে। আৰু বাৰু মই থাম্বনেইলখনত সেইটো লগাই দিছোঁ, মোৰ দেউতাৰ ফটোখন সেয়াই আছিলে। মাৰ লগত মোৰ ইমান নাই টাৰ্মছ, আৰু মিছা কথানো কেলৈ ক'ম। আৰু কেতিয়াবা নিশ্চয় বিপদত পৰিলে যাম চাগে বুলিহে কৈ থৈছোঁ দেই, যাম চাগে বুলিহে কৈ থৈছোঁ, আৰু গমটো পাইছে। গতিকে সেইবিলাকৰ পৰা আঁতৰি থাকোঁ। এটা কথা আছে নহয়, বোলে দুষ্টক দেখিলে দূৰ হ'বা, বেয়া কথা নক'বা, বেয়া বস্তু নাচাবা, আৰু দুষ্টক দেখিলে দূৰ হ'বা। ঠিক তেনেকৈ মই এইকেইটা বস্তুৰ পৰা সদায় আঁতৰি থাকোঁ। লাগে মোক মানুহে বেয়া কওক, মই বেয়া যেতিয়া মোৰ পৰা মানুহখিনি বেয়া ভালখিনি আঁতৰি থাকক, আৰু ময়ো সেই ঠিক তেনেকৈ বেয়াখিনিৰ পৰা আঁতৰি থাকোঁ। মোৰ কথা তেনেকুৱা। গতিকে এইখিনিয়ে আছিলে। আৰু বাৰু কৈ আছোঁ, পিঠা কেইটামান ভাগি গৈছে, তাকে হেৰি কৰি লওঁ দেই। বাৰী বেকা, এই বেকা বাৰীডালৰ কাৰণে কি হৈছে জানেনে, পিঠাবিলাকো কিছুমান বেকা হৈ গৈছে। আৰু এয়া চাওকচোন, এইখিনি হৈছেগৈ 120-30টামান হৈছে চাগে, আৰু অলপ আছে, আৰু সেইফালেতো আছেই। এই বোৱাৰীজনী আহি লোৱাৰ পিছত তাইক আকৌ চমজাই দিম বনাবলৈ। মানে আজিকালি বহি পেলাই তেনেকৈ পিঠা বনাই থাকিব নোৱাৰোঁ, গম পাইছে। একদম কঁকালটোত মানে কিবা লাগি যায়গৈ, আৰু সেইটো কাৰণে অলপ হেৰি কৰি দিম। আৰু বতাহ লাগিছে যিহেতু দৰ্জাখন মাৰি লৈছোঁ। বাহিৰতে বনাই আছিলোঁ, বাহিৰৰ পৰা আকৌ মই ভিতৰলৈ গুচি আহিলোঁ। গম পায়েই ন, বৰা চাউলৰ পিঠাগুড়িত বতাহ লাগিলে কেনেকুৱা হৈ যায়, ফাটি গৈছে। সেইটো কাৰণে ইয়ালৈ আহিছোঁ। আৰু তাইকো মই বজাৰ কেইটামান কৰিবলৈ মানে পঠাইছোঁ। এই টেমাবিলাক নাইকিয়া হৈছে, টেমা আনিবলৈ কৈছোঁ। বিহু সময়ততো আপোনালোকে গৃহিণীবিলাকে গম পায়ে কিমান টেমা লাগে ন, টেমা আনিবলৈ কৈছে। আৰু এতিয়া মই লাহে লাহে এইকেইটা বনাই আছোঁ। আৰু আপোনালোকক কথাখিনি জনালোঁ। মোৰ পৰিচয়টো সেয়াই আছিলে। মোৰ ঘৰ নগাঁৱত আছিলে। মই আকৌ কৈছোঁ, মোৰ মা দেউতা আছে, বৰ্তমান আছে, আৰু আধা মৰা বুলি কৈছোঁ দেই, আধা মৰা হৈ পেলাই আছে। এইবিলাক পেং চেং এই মাল খোৱাৰ কাৰণে, এইবিলাক গম পাইছে, মাল খোৱাৰ কাৰণে এই বাইকে খুন্দিয়াব, এই এবাৰ এনেকুৱা খুন্দিয়াব, বা পুতেকহঁতে পেলাই ভৰি হাত ভাঙিব, তেনেকুৱা। আৰু সেইবিলাকৰ কাৰণে মই তাৰ পৰা আঁতৰি থাকোঁ। মানে মিলিব নোৱাৰোঁ, কথাটো সেইটোৱে, মিলিব নোৱাৰোঁ। আৰু কোনোবাই বেয়া ক'লেও মোৰ তাত আপত্তি নাই। কিছুমানে পাৰিব, এইবিলাক যাৰ ঘৰত মদাহী মানুহ থাকে সিহঁতে সেইবিলাকৰ লগত এডজাষ্ট কৰিব পাৰিব, কিন্তু মই নোৱাৰোঁ, আৰু মোৰ ল'ৰা ছোৱালীও নোৱাৰে। গতিকে আমি আঁতৰতে থাকোঁ। আৰু এইখিনিয়ে আছিলে পৰিচয়। আৰু কিবা যদি মানে আকৌ ক'বলগীয়া হয়, বা কোনোবাই যদি প্ৰশ্ন কৰে, পৰাখিনি মই উত্তৰ দিম। কিন্তু একেবাৰে ব্যক্তিগত কিছুমান কথা সেইবিলাক ক'বলৈ মই ইচ্ছুক নহয়, আৰু কোৱাৰ দৰকাৰো নাই ন। নিজকে কথা কৈ পেলাই ধোৱা তুলসী পাত হোৱা কি দৰকাৰ আছে। গতিকে এইখিনিয়ে আছিলে। আৰু মই এতিয়া পিঠা বনাওঁ, আপোনালোকে বনাইছেনে নাই সেইটো জনাব দেই, মানে হেৰি কৰি। মইতো দেখিছেই, এতিয়া পিঠা বনাই আছোঁ। কি ভিডিঅ' বনাইছোঁ, কি কৰিছোঁ একো পোৱা নাই। সেই মোৰ বান্ধৱীগৰাকীয়ে মানে কৈছে কাৰণে কমেণ্টটো আজি মই উত্তৰ দিছিলোঁ, ৰিমুভ কৰা নাই। তেওঁ বহুত ভালকৈ দিছে, আৰু মোৰ ভিডিঅ' চাই থাকে, ভাল লাগে তেখেতক। তেওঁ বহুত মানে সুন্দৰ সুন্দৰ কমেণ্ট কৰে। আৰু তেওঁ আজি মোক ক'লে বোলে পৰিচয়টো দিব দিলে, সেইকাৰণে মই পৰিচয়টো দিছোঁ। গতিকে এইখিনিয়ে আছিলে। সকলোকে ভগৱানে ভালে কুশলে ৰাখক। ময়ো তিলপিঠাখিনি একে শেষ কৰোঁ, নহয়নে বাৰু। আধাখনীয়া হ'লে আকৌ দিগদাৰ হ'ব নহয়, তাতে আলহী অহা কথাও আছে। গতিকে এইখিনিকে কৈ আজি আপোনালোকৰ পৰা লৈছোঁ বিদায়। বাই বাই।